জাষ্টিস বিপ্লৱ শৰ্মা কমিটি এটা ৰিকমেণ্ডেশ্যন দিছিল যে ক্লাছ 6, 7 আৰু 8ত অসমৰ বুৰঞ্জী আৰু অসমৰ জিঅ'গ্ৰাফিক আমি বাধ্যতামূলকভাৱে পঢ়াব লাগে not as a optional subject not as a elective subject as a mandatory subject আমি পঢ়াব লাগে আজি আমাৰ কেবিনেটে 50 নম্বৰৰ অসমৰ বুৰঞ্জী আৰু 50 নম্বৰৰ অসমৰ জিঅ'গ্ৰাফি দুখন স্বতন্ত্ৰ দুটা পাঠ্যক্ৰমক আজি কেবিনেটে মঞ্জুৰি দিছে 6, 7 আৰু 8ৰ ষ্টুডেণ্টে অসমৰ বুৰঞ্জী আৰু অসমৰ ভূগোল বাধ্যতামূলকভাৱে পঢ়িব লাগিব ই ইলেক্টিভ নহয় বা ই অপচনেল নহয় ই ঐচ্ছিক নহয় ই মেণ্ডেটৰী হ'ব গতিকে আজি সমাজ বিজ্ঞানত আগতে 100 নম্বৰত এই গোটেই কেইটা সাবজেক্ট সোমাই আছিল এতিয়া আমি সমাজ বিজ্ঞানটো পৃথক কৰি দিলো ভূগোলটো পৃথক কৰি দিলো বুৰঞ্জীটো পৃথক কৰি দিলো এতিয়া এজন ষ্টুডেণ্টে 6, 7, 8ত সমাজ বিজ্ঞানৰো 50 নম্বৰ পঢ়িব লাগিব ভূগোলৰো 50 নম্বৰ পঢ়িব লাগিব 50 নম্বৰ বুৰঞ্জী পঢ়িব লাগিব